নমস্কাৰ। অহা 6 জুলাইৰ পৰা 10 জুলাইলৈ অসম সাহিত্য সভাৰ শতদল শাখা ভাৰতীয় অধ্যয়ন চক্ৰৰ সৰ্থেবাৰীৰ উদ্যোগত 5 দিনীয়াকৈ ঘোষা নামৰ প্ৰশিক্ষণ কাৰ্যসূচী আমি হাতত লৈছোঁ। এই ঘোষা নামৰ কাৰ্যসূচী আমি হাতত লোৱাৰ উদ্দেশ্য হৈছে যুৱক যুৱতী তথা ছাত্ৰ ছাত্ৰীসকলক অকণ মহাপুৰুষ দুজনাৰ যিটো নাম কীৰ্তন, সেই নাম কীৰ্তনৰ প্ৰতি আকৰ্ষিত কৰা। আৰু আজি আমি সততে দেখিছোঁ যে আমাৰ যুৱ প্ৰজন্মই এই ধাৰ্মিক বা আধ্যাত্মিক চিন্তাৰ পৰা আঁতৰি সস্তীয়া চিন্তাত ব্ৰতী হৈ আছে। আৰু আমাৰ শাখাৰ যিটো উদ্দেশ্য, এই অঞ্চলৰ যুৱক যুৱতী তথা সকলো শ্ৰেণীৰ পুৰুষ মহিলা প্ৰকৃততে গুৰুজনাৰ নামনো কেনেধৰণৰ হ'ব লাগে বা কেনেধৰণে পৰিৱেশন কৰিব লাগে, তাৰেই আমাৰ এইটো প্ৰসাৰৰ ইচ্ছা যে প্ৰকৃত গুৰুজনাৰ নাম শুদ্ধভাৱত উপস্থাপন হওক আমাৰ এই অঞ্চলটোত। আৰু সেই উদ্দেশ্য আগত ৰাখি আমি উক্ত কৰ্মশালাখন আয়োজন কৰিছোঁ। ইয়াৰ আগত আমি বিহু নৃত্যৰ কৰ্মশালা আৰু নাট কৰ্মশালা সফলভাৱে ৰূপায়ণ কৰিছোঁ। আৰু আমি কেইবাজনো এই অঞ্চলৰ যুৱক যুৱতীক নাটকে হওক বা বিহু নৃত্যতে আমি উলিয়াই আনিবলৈ সক্ষম হৈছোঁ। এইটো আমাৰ কাৰণে এটা সুখবৰ। প্ৰশিক্ষকসকলৰ আমি গুণীন ওজা বৰপেটাৰ পৰা তেখেতৰ লগত আমি যোগাযোগ কৰিছোঁ। তেখেত আহিব আৰু আমাৰ স্থানীয় কিছুমান পাঠকেও গুৰুজনাৰ নামৰ প্ৰতি যিখিনি মানুহৰ ধ্যান ধাৰণা আছে তেনেকুৱা ব্যক্তিকো আমি দিম। কিন্তু মুখ্যতঃ আমাৰ গুণীন ওজাদেৱে তেখেতে 5 দিন আমাৰ কাৰ্যসূচীটো চলাই দিব। স্থানটো হৈছে আমাৰ সৰ্থেবাৰীৰ গাঁৱতে লাগি থকা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ পদশিলা সত্ৰ। আমাৰ বজাৰৰ ওচৰতে আছে এই সত্ৰখন। আৰু ইয়াত অংশগ্ৰহণৰ কাৰণত আমি প্ৰতিজন শিকাৰুৰ পৰা 120 টকাকৈ ধাৰ্য কৰিছোঁ। কাৰণ আনুষংগিক খৰচৰ কথাখিনি আছে বা কিবা এটা সামান্য নিৰিখ এটা প্ৰশিক্ষণ হ'লে লোৱাটো প্ৰয়োজন বুলি ভাবি আমি সেইটো চিন্তা কৰিছোঁ। কৰ্মশালাখনত দল হিচাপে দলীয় নহয়, এইটো সম্পূৰ্ণ ব্যক্তিগত। নিজৰ ধ্যান ধাৰণা নিজৰ হেতুৰ কাৰণতেহে আমি এইটো প্ৰশিক্ষণৰ কথা চিন্তা কৰিছোঁ ব্যক্তিগতভাৱে। এতিয়া দলীয় প্ৰশিক্ষণ দিয়া নহয়, পাঠক নহয়, গুৰুজনাৰ যি নামৰ আছে সৰ্বসাধাৰণ স্তৰৰ মানুহে গুৰুজনাৰ নাম শুদ্ধভাৱে যাতে পৰিৱেশন কৰিব পাৰে, সেয়াই উদ্দেশ্য।